বনাবলৈ পাকঘৰত সোমালোঁ। প্ৰথম ৰজাৰ ইফতাৰী কি আহক আয়োজন কৰিছোঁ দেখাই আছোঁ। ইপিনে জলকীয়াৰ পকৰি ভাজি বেচন ৰেডি কৰিছোঁ, বুটটো সিজাই লৈছোঁ, লগতে এয়া দালিৰ পকৰি ভাজি, পাপৰ ভাজিম, চালাড বনাম, লগতে ৰুটি বনাম। এটা এটাকৈ বনাওঁ আৰু এইবিলাক নহয় মই আগবেলাই ৰেডি কৰি থৈ দিওঁ, পিছবেলা অলপ দিগদাৰ হয় নহয়। ইপিনে কেৰাহী পাতি দিছোঁ, তাতে মই বুট ভাজিম, তাৰপিছত এয়া পকৰিটো ভাজি আছোঁ। খেসাৰী দালিৰ পকৰি হয়, এইটো পকৰি খাই মানে খুবেই ভাল লাগে। ইপিনে ইফতাৰী বনাবনি কমপ্লিটে হৈ গ'ল, আধা আধি হৈছে, বেছি মানে হোৱা নাই। বুট ভাজা হৈ গৈছে, পকৰি হৈ গৈছে, পাপৰ ভাজা হৈ গৈছে, লগতে চালাড বনোৱা হৈ গৈছে। এতিয়া মই জলকীয়াৰ পকৰি ভাজি আছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব আৰু প্লিজ এটা ছাবস্ক্ৰাইব মাৰি দিব। আপোনালোকে কি আয়োজন কৰিলে প্ৰথম ৰজাৰ ইফতাৰী তাকো জনাব দেই। ইপিনে দেখিছে নহয় মই ৰুটিও বনালোঁ, হাজবেণ্ডৰ আকৌ ৰুটি নহ'লে নহয়, ৰুটি বনাবই লাগে। ৰুটিও বনাই লৈছোঁ। এতিয়া ইফতাৰী লৈ আমি বহিছোঁ সন্মুখত। এয়া দেখিছে নহয় আজান দি আছে, আমি পানী খালোঁ, তাৰপিছত এয়া চাহ খাই আছোঁ মই।